আমি এটা 10 দিনীয়া সাবষ্টেন্স এবিউজ এৱাৰনেছ যেটো খুব এটা মানে প্ৰয়োজনীয় হৈ আছিল শিৱসাগৰত মানে যি মদদ্ৰব্য যিকোনো আপোনাৰ গুটকাৰ পৰা ইত্যাদি কৰি ড্ৰাগছ মদ এইবিলাকৰ ওপৰত এটা আমি সজাগতা সভা আয়োজন কৰিছো। আজি ক'ত সজাগতা সভাখন আয়োজন কৰিছিলে? আজি আমি শংকৰদেৱ শিশু নিকেতন শিৱসাগৰ মেলা চকৰ স্থিত তাতে আমি এই সজাগতা শিবিৰটো আৰম্ভ কৰিছো। আৰম্ভ আমাৰ উদ্বোধন কৰিলে 10 দিনীয়া এইটো আপোনাৰ সজাগতা সভা। তো এইটো উদ্বোধন কৰিলে আপোনাৰ ৰঞ্জন কি নাম আছিলে তেখেতৰ ৰঞ্জন বৰদলৈ ছাৰে, প্ৰাক্তন অধ্যক্ষ আপোনাৰ হলগুৰি হাইস্কুলৰ, আৰু তেখেত এতিয়া বৰ্তমান আমাৰ গভ হাইস্কুলৰ পৰিচালনা কমিটিৰ সভাপতি। আজি আমাৰ ইয়াতে উপস্থিত আছিলে আমাৰ শিৱসাগৰ সামৰিক চিকিৎসালয়ৰ আপোনাৰ মনোৰোগ বিশেষজ্ঞ ডক্টৰ সঞ্জু বৰগোহাঁই, আৰু এই আমাৰ যেটো 10 দিনীয়া সাবষ্টেন্স এৱাৰনেছ প্ৰগ্ৰামটো কৰা হৈছে এইটো আপোনাৰ ষ্টেট এণ্টি ড্ৰাগ প্ৰহিবিশ্যন কাউন্সিল, তাৰপিছত ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ আৰু জইণ্ট ডাইৰেক্টৰ হেল্থৰ লগত, আৰু লগতে আমাৰ উইচিং ৰিকভাৰী ছ'চাইটিয়ে এই গোটেই 10 দিনীয়া আপোনাৰ যেটো সজাগতা সভা আয়োজন কৰিছে উজনি অসম ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ এছ'চিয়েশ্যনৰ লগত সন্মিলিত হয়। এই সজাগতা সভাৰ পৰা আপোনালোকে কিয় ল'ৰা ছোৱালীখিনি কিয় লাভ হ'ব বুলি ভাবিছেনে? হয়, নিশ্চয় লাভ হ'ব বুলি আমি ভাবিছো, কাৰণ যিহেতু আপোনাৰ নিচা আসক্ত হোৱাৰ আগত যদি আমি নিচাত যোৱাতে আমি এটা প্ৰতিবন্ধ লগাব পাৰো, তেন্তে আমি ভাবো যে আমি নৱপ্ৰজন্মখিনিক যদি নিচা কৰাৰ আগতে যদি আমি ৰখাব পাৰো, তেওঁলোকক ইয়াৰ পৰিণাম কি হ'ব পাৰে এইখিনি বস্তু লৈ যদি আমি সজাগতা কৰিব পাৰো, নিশ্চয় আমি এখন নিচামুক্ত অসম তথা ভাৰতৰ কাৰণে আমি মানে বহুতখিনি আগুৱাই যাব পাৰিম। আমাৰ পৰিকল্পনা তেনেকে বৰ্তমানটো আমি কৰি আছো, ধৰি লওক নিচা দ্ৰব্যৰ ওপৰত। আমাৰ আৰু অনাগত দিনলৈ আমি ভাবি আছো যে আমি কেনেকে যিসকল বিল' পভাৰ্টি লাইন মানে আপোনাৰ দৰিদ্ৰ সীমাৰ তলৰ ৰেখাৰ যিসকলে চিকিৎসা ল'বলৈ কাৰণে তেওঁলোকৰ সুবিধা নহয়, আমি তাৰ কাৰণে কেনেকে নতুন এটা আমি এটা প্ৰজেক্ট ল'ব পাৰো, য'ত নেকি আমি যিসকল বিল' পভাৰ্টি লাইন আছে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকো আসক্ত হৈ গৈছে, তেওঁলোকক কেনেকে আমি নিচা আসক্তৰ পৰা দূৰ কৰিব পাৰো, আৰু লগতে এখন আমি চিন্তা চৰ্চা কৰি আছো এখন মহিলা ড্ৰাগ এডিকশ্যন চেণ্টাৰৰ কাৰণে, তাৰ চিন্তা চৰ্চাহে কৰি আছো। অতি সোনকালে আমি চেষ্টা কৰিম যে আমাৰ উজনি অসমত শিৱসাগৰত এখন মহিলা ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ এখন আমি হেৰি কৰিব পাৰো। আমি এটা 10 দিনীয়া সাবষ্টেন্স এবিউজ এৱাৰনেছ যেটো খুব এটা মানে প্ৰয়োজনীয় হৈ আছিল শিৱসাগৰত মানে যি মদদ্ৰব্য যিকোনো আপোনাৰ গুটকাৰ পৰা ইত্যাদি কৰি ড্ৰাগছ মদ এইবিলাকৰ ওপৰত এটা আমি সজাগতা সভা আয়োজন কৰিছো। আজি ক'ত সজাগতা সভাখন আয়োজন কৰিছিলে? আজি আমি শংকৰদেৱ শিশু নিকেতন শিৱসাগৰ মেলা চকৰ স্থিত তাতে আমি এই সজাগতা শিবিৰটো আৰম্ভ কৰিছো। আৰম্ভ আমাৰ উদ্বোধন কৰিলে 10 দিনীয়া এইটো আপোনাৰ সজাগতা সভা। তো এইটো উদ্বোধন কৰিলে আপোনাৰ ৰঞ্জন কি নাম আছিলে তেখেতৰ ৰঞ্জন বৰদলৈ ছাৰে, প্ৰাক্তন অধ্যক্ষ আপোনাৰ হলগুৰি হাইস্কুলৰ, আৰু তেখেত এতিয়া বৰ্তমান আমাৰ গভ হাইস্কুলৰ পৰিচালনা কমিটিৰ সভাপতি। আজি আমাৰ ইয়াতে উপস্থিত আছিলে আমাৰ শিৱসাগৰ সামৰিক চিকিৎসালয়ৰ আপোনাৰ মনোৰোগ বিশেষজ্ঞ ডক্টৰ সঞ্জু বৰগোহাঁই, আৰু আমাৰ যেটো 10 দিনীয়া সাবষ্টেন্স এৱাৰনেছ প্ৰগ্ৰামটো কৰা হৈছে এইটো আপোনাৰ ষ্টেট এণ্টি ড্ৰাগ প্ৰহিবিশ্যন কাউন্সিল, তাৰপিছত ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ আৰু জইণ্ট ডাইৰেক্টৰ হেল্থৰ লগত, আৰু লগতে আমাৰ উইচিং ৰিকভাৰী ছ'চাইটিয়ে এই গোটেই 10 দিনীয়া আপোনাৰ যেটো সজাগতা সভা আয়োজন কৰিছে উজনি অসম ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ এছ'চিয়েশ্যনৰ লগত সন্মিলিত হয়। এই সজাগতা সভাৰ পৰা আপোনালোকে কিয় ল'ৰা ছোৱালীখিনি কিয় লাভ হ'ব বুলি ভাবিছেনে? হয়, নিশ্চয় লাভ হ'ব বুলি আমি ভাবিছো, কাৰণ যিহেতু আপোনাৰ নিচা আসক্ত হোৱাৰ আগত যদি আমি নিচাত যোৱাতে আমি এটা প্ৰতিবন্ধ লগাব পাৰো, তেন্তে আমি ভাবো যে আমি নৱপ্ৰজন্মখিনিক যদি নিচা কৰাৰ আগতে যদি আমি ৰখাব পাৰো, তেওঁলোকক ইয়াৰ পৰিণাম কি হ'ব পাৰে এইখিনি বস্তু লৈ যদি আমি সজাগতা কৰিব পাৰো, নিশ্চয় আমি এখন নিচামুক্ত অসম তথা ভাৰতৰ কাৰণে আমি মানে বহুতখিনি আগুৱাই যাব পাৰিম। আপোনালোকৰ পৰিকল্পনা কি আছে?
আমাৰ পৰিকল্পনা তেনেকে এই বৰ্তমানটো আমি কৰি আছো ধৰি লওক নিচা দ্ৰব্যৰ ওপৰত। আমাৰ আৰু অনাগত দিনলৈ আমি ভাবি আছো যে আমি কেনেকে যিসকল বিল' পভাৰ্টি লাইন মানে আপোনাৰ দৰিদ্ৰ সীমাৰ তলৰ ৰেখাৰ যিসকলে চিকিৎসা ল'বলৈ কাৰণে তেওঁলোকৰ সুবিধা নহয়, আমি তাৰ কাৰণে কেনেকে নতুন আমি এটা প্ৰজেক্ট ল'ব পাৰো য'ত নেকি আমি যিসকল বিল' পভাৰ্টি লাইন আছে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকো আসক্ত হৈ গৈছে, তেওঁলোকক কেনেকে আমি নিচা আসক্তৰ পৰা দূৰ কৰিব পাৰো। আৰু লগতে এখন আমি চিন্তা চৰ্চা কৰি আছো এখন মহিলা ড্ৰাগ এডিকশ্যন চেণ্টাৰৰ কাৰণে, তাৰ চিন্তা চৰ্চাহে কৰি আছো। অতি সোনকালে আমি চেষ্টা কৰিম যে আমাৰ উজনি অসমত শিৱসাগৰত এখন মহিলা ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ এখন আমি হেৰি কৰিব পাৰো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।